নমস্কাৰ, মই আহিছোঁ আপোনালোকৰ ওচৰত শিৱৰাত্ৰিৰ বিষয়লৈ। অহা 26 ফেব্ৰুৱাৰী বুধবাৰ পুৱা 11টাৰ পৰা 27 ফেব্ৰুৱাৰী বৃহস্পতিবাৰ পুৱা 9 বজালৈকে শিৱৰাত্ৰি বা শিৱ পূজা ব্ৰত আৰম্ভ হ'ব। আমাৰ ভাৰতবৰ্ষৰ বিশেষভাৱে ছোৱালীসকলে এই শিৱৰাত্ৰি বেছিকৈ পালন কৰা আমি পৰিলক্ষিত হয়, কিয়নো এক প্ৰবাদ আছে যে এই ছোৱালীবিলাকে যদি শিৱৰ আৰাধনা কৰে আৰু শিৱ যদি সন্তুষ্ট হয়, তেখেতসকলৰ বৈবাহিক জীৱনৰ বিবাহৰ যদি বাধা বিঘিন আছে সকলোখিনি পৰিত্ৰাণ পায়। গতিকে যিসকল ছোৱালীয়ে অহা 26 তাৰিখে শিৱ পূজা ব্ৰত পালন কৰিব, পূজা কৰিব, তেখেতসকললৈ মই এক প্ৰতিকাৰ হিচাপে আগবঢ়াইছোঁ। তেখেতসকলে ৰাতিপুৱা এটা তামৰ পাত্ৰত কেঁচা গাখীৰ লৈ ফল মূল কল সৈতে লৈ কোনো ওচৰৰ শিৱ মন্দিৰত পূজা কৰিব। মনত ৰাখিব, যি শিৱ মন্দিৰৰ ব্ৰাহ্মণে থাকে সেই মন্দিৰতহে এই শিৱৰাত্ৰিটো পূজা অৰ্চনা কৰিব। বামুণ নথকা মন্দিৰত সাধাৰণতে নাযাব। আপুনি গৈ সেই শিৱলিংগত আপুনি নিয়া গাখীৰটো আধা গাখীৰ সেই শিৱলিংগত নমো শিৱায় নমঃ বুলি লিংগত ঢালিব। তাৰপিছত অন্যান্য ফল মূল নতুবা ফুল বেলপাত যি আছে আপুনি অৰ্চনা কৰিব। আৰু বাকী আধা থোৱা গাখীৰ অলপ ফল মূল আপুনি লৈ আহিব। আহি থকাতে আপুনি য'ত গাই গৰু দেখা পায় সেই গাই গৰুৰ ওচৰত গৈ সেই থকা গাখীৰখিনি গাইজনীৰ পূবৰ পৰা পশ্চিমলৈ এনেকৈ 10 বাৰ আপুনি ঘূৰিব আৰু অলপ অলপ গাখীৰ দি কিনে গৌ মাতা গৌ মাতা গৌ মাতা বুলি কৈ আপুনি গাইজনীৰ চাৰিওফালে অকণ গাখীৰ পেলাই যাব। এনেকৈ 10 বাৰ পৰিভ্ৰমণ কৰাৰ পিছত আপুনি আপোনাৰ থকা গাখীৰখিনি গৰুৰ ভৰিত পাৰিলে দি কিনে গৌ মাতা, মোৰ অনাগত বৈবাহিক জীৱনত যিবিলাক বাধা বিঘিন আছে তুমি মোক ৰক্ষা কৰা বা উদ্ধাৰ কৰা বুলি সেৱা প্ৰণাম কৰিব। আৰু আপুনি নিয়া প্ৰসাদৰ কল 3টা কল গাইজনীক দি কিনে আপুনি সেৱা অৰ্চনা কৰি পিছমুৱাকৈ নোচোৱাকৈ আপুনি ঘৰলৈ গুচি যাব। আপুনি যদি এনেকৈ কৰে নিশ্চিত আপোনালোকৰ ফলপ্ৰাপ্তি হ'ব বুলি মোৰ বিশ্বাস। গতিকে আজিলৈ আহোঁ, পুনৰবাৰ আকৌ শিৱৰাত্ৰিৰ বিষয়লৈ আপোনালোকৰ নতুন প্ৰতিকাৰ এটা দিবলৈ চেষ্টা কৰিম। ধন্যবাদ। পাৰিলে এইটো লাইক কৰিব, কমেণ্ট কৰিব, তেতিয়াহে মই বুজি পাম আপোনালোকৰ অসুবিধাখিনি। নমস্কাৰ।